ছুইজাৰলেণ্ডৰ ডাভোছ ভ্ৰমণ সন্দৰ্ভতো নলবাৰীত মত প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ WEFৰ মঞ্চত অসমৰ বিষয়ে বিতংকৈ উল্লেখ কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ WEFৰ মঞ্চৰ পৰা ইতিমধ্যে বিনিয়োগৰ সুবিধা আহিছে অসমলৈ আৰু ভৱিষ্যতেও বিনিয়োগকাৰীৰ সুবিধা আহিব অসমলৈ। ডাভোছৰ সবিশেষ যাত্ৰা সন্দৰ্ভত শীঘ্ৰেই গুৱাহাটীত সংবাদমেল সম্বোধন কৰি বিতংকৈ জনাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ বিষয়ে মই গুৱাহাটীত খুব ধুনীয়াকৈ সাংবাদিক মেল এখন কৰিম। ইয়াত কৰিলে আৰু আধা হৈ থাকিব। খুব সুন্দৰ কৰি মই সাংবাদিকসকলক মাতি এই বিষয়ে ক'ম আৰু এইটো এটা প্ৰথম অভিজ্ঞতা আছিলে আৰু বহুখিনি অসমৰ বিষয়ে এটা বিশ্বৰ প্লেটফৰ্মত আমি অসমৰ বিষয়ে ক'ব পাৰিলোঁ। বহুখিনি বিনিয়োগৰো আহিছে সুবিধা আৰু আহিব। মই গুৱাহাটীত আজি বা কালিৰ ভিতৰতে সকলোকে মাতি ভাল কৰি মই কথাখিনি মোৰ অভিজ্ঞতাখিনি বৰ্ণনা কৰিম।